নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? এটা ভাল খবৰ আছে। ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা এখন জাননী ওলাইছে আৰু সেই জাননীখনেৰে চাকৰি প্ৰত্যাশী অসংখ্য BEd পাছ কেণ্ডিডেটৰ কাৰণে ই আশাৰ বাতৰি লৈ পেলাই আহিছে। জাননীখন যোৱা 8 ডিচেম্বৰ তাৰিখে ওলালে আৰু সেই চিঠিখন মমতা হোজাই বাইদেৱে তেওঁ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন হয়। তেওঁ চিঠিখন অসমৰ 6ষ্ঠ অনুসূচীৰ জিলাকেইখনক বাদ দি বাকী সকলো জিলাৰ IAS সকললৈ এক জাননী প্ৰেৰণ কৰিছে। সেই তাৰ যোগেদি তেওঁ যিমানবিলাক খালী পদ আছে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ বিভিন্ন স্কুলত যিবিলাক বহুদিন ধৰি পেলাই খালী হৈ পেলাই পৰি আছে তাৰ তেওঁ সঠিক বিৱৰণ বিচাৰিছে। কেৱল সেয়াই নহয়, তাৰ উপৰিও যি আৰ্ট, ছায়েন্স, মেথ, হিন্দী, সংস্কৃত আদিৰ যিখিনি পোষ্ট অহা বছৰৰ মাৰ্চ মাহৰ 31 তাৰিখৰ ভিতৰত খালী হ'বলগীয়া আছে, অৰ্থাৎ যিবিলাক পদ আজিও খালী হোৱা নাই, য'ত বিভিন্ন বিদ্যালয়ত বিভিন্ন শিক্ষকে আজিও পাঠদান কৰিয়ে আছে, কিন্তু সেইখিনি অহা মাৰ্চ মাহত 31 তাৰিখে বা তাৰ আগে পিছে খালী হ'ব। সেই পদখিনিৰো তেওঁলোকে তথ্য বিচাৰিছে যাতে ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন সাজু হ'ব পাৰে নতুন ৰিক্ৰুইটমেণ্টৰ কাৰণে। ই এটা অত্যন্ত ভাল খবৰ। ইয়াৰ সকলোবিলাক তথ্য 12 ডিচেম্বৰ 2025 তাৰিখৰ আগতেই হাৰ্ড কপি আৰু ছফ্ট কপি যোগেদি প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা জনাব লাগিব আৰু ই নতুন এটা এডভাৰটাইজমেণ্ট যে ওলাব আৰু সেই কথাটো আমি অনুমান কৰিব পাৰিছোঁ। গতিকে সকলোৰে কাৰণে শুভেচ্ছা থাকিলে। ধন্যবাদ।